লাগিবই কৃষক বিৰোধী কলা আইন বাতিল হ'ব লাগিবই এছপি লাগিবই ক্লাব জিন্দাবাদ যি তিনিখন কলা আইন জাপি দিছে তাৰ বিৰোধিতাৰে আমি ভাৰতবৰ্ষৰ দিল্লীত ৰাজধানী দিল্লীত যি কৃষক বিদ্ৰোহ আৰম্ভ হৈছে তাৰ প্ৰতি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ কাকিৰ আজি এই খেতিপথাৰত আমি কৃষকসকলে ইয়াৰ বিৰুদ্ধে আমি নৰেন্দ্ৰ মোদীৰ ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি জ্বলাই আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি ভাৰত চৰকাৰক জনাই দিছোঁ যে কৃষকৰ যি সমস্যা কৃষক বিৰোধী যি তিনিখন আইন তেওঁলোকে কৃষকৰ ওপৰত জাপি দিছে কৃষকক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ গতিকে এই তিনিখন আইন বাতিল কৰিব লাগিব MSP প্ৰয়োগ কৰিব লাগিব আৰু যেতিয়ালৈকে এই কাম নহ'ব ভাৰতবৰ্ষৰ কৃষক আন্দোলনৰ লগত আমি সমগ্ৰ অসমবাসী কৃষক ৰাইজ একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে আগন্তুক দিনত আমি তীব্ৰৰ পৰা তীব্ৰ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য থাকিম। জয় আই অসম।